নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে দ্য মৰ্নিং শ্ব মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে বৰাকৰ খবৰ মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে আজি 12 ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান জনাইছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে বন্ধৰ সমৰ্থন জনাইছে বাওপন্থী দল আৰু এআইডিএফেও পুৱাৰে পৰা শিলচৰ হাইলাকান্দিত বন্ধৰ আংশিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে কৰিমগঞ্জতো বন্ধৰ আংশিক প্ৰভাৱ পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে লাইলাপুৰত মিজোৰাম আৰক্ষীৰ আক্ৰমণত 6 জন অসম আৰক্ষীৰ জোৱান শহীদ হোৱাৰ পিছতে প্ৰতিবাদত এনেদৰে স্তব্ধ হৈছে বৰাক উপত্যকা 6 জনকৈ আৰক্ষী জোৱান নিহত হোৱাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনোৱা হৈছে লগতে অসম মিজোৰাম সীমান্ত সমস্যাৰ স্থায়ী সমাধানৰ দাবীত বৰাকৰ বিভিন্ন দল সংগঠনে বৰাক বন্ধৰ আহ্বান জনাইছে 12 ঘণ্টীয়া বন্ধৰ প্ৰভাৱ বৰাক উপত্যকাত পৰিলক্ষিত হৈছে ঠায়ে ঠায়ে মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ঘোষণা কৰা হয় 12 ঘণ্টীয়া বৰাক বন্ধ এই আহ্বান জনাই বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে বন্ধক সমৰ্থন জনাইছে বাওপন্থী দল আৰু এআইডিএফেও পুৱাৰে পৰা শিলচৰ হাইলাকান্দিত বন্ধৰ আংশিক প্ৰভাৱ পৰিলক্ষিত হৈছে ইফালে কৰিমগঞ্জতো বন্ধৰ আংশিক প্ৰভাৱ পৰিলক্ষিত হৈছে আনহাতে মিজো আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ পিছতে সীমান্তত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰি আছে এনেদৰে ঠায়ে ঠায়ে প্ৰতিবাদকাৰীসকলে অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে মিজো আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে অবিলম্বে আসাম মিজোরাম সীমান্ত সমস্যা সমাধান করতে হবে অসম মিজোৰাম সীমান্তৰ স্থায়ী সমাধান বিচাৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বন্ধৰ প্ৰভাৱ আমি পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি দেখুৱাইছো সেই দৃশ্য শিলচৰ হাইলাকান্দি কৰিমগঞ্জ কাছাৰ সকলোতে বন্ধৰ আংশিক প্ৰভাৱ পৰিলক্ষিত হৈছে আৰু এনেদৰে যান বাহনৰ চলাচল সীমিত পৰিলক্ষিত হৈছে ৰাজপথত তেনে হেৰেঙা যান বাহনৰ চলাচল দোকান পোহাৰ পুৱাৰে পৰা বন্ধ হৈ আছে 12 ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান জনোৱা হৈছে আৰু ঠায়ে ঠায়ে বন্ধৰ আংশিক প্ৰভাৱ আৰু ঠায়ে ঠায়ে সৰ্বাত্মক প্ৰভাৱো পৰিলক্ষিত হৈছে বৰ্তমানেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে সীমা সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে মিজো আৰক্ষীৰ যি বৰ্বৰ কাণ্ড সেই বৰ্বৰ কাণ্ডৰ বিৰুদ্ধাচৰণ কৰি কালিৰ দিনটোত কেইবা স্থানত পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল স্থানীয় লোক তথা কেইবাটাও দল সংগঠনে আৰু মিজো আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে আজি পুৱাৰ পৰা এই বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনোৱা হৈছে বন্ধৰ প্ৰভাৱ এনেদৰে পৰিলক্ষিত হৈছে ঠায়ে ঠায়ে আৰক্ষী নিৰাপত্তাৰক্ষীও মোতায়েন কৰা হৈছে আৰু ইফালে অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ ঘটনাত শ্বহীদৰ সংখ্যা 6 জনলৈ বৃদ্ধি শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় আন এজন জোৱানৰ শ্যাম প্ৰসাদ দুসাত নামৰ জোৱানজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ইয়াকে লৈ 6 জন জোৱানৰ মৃত্যু হ'ল লাইলাপুৰৰ ঘটনাত চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰে সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ ঘটনাত শ্বহীদৰ সংখ্যা 6 জনলৈ বৃদ্ধি পালে শ্যাম প্ৰসাদ দুসাত নামৰ আন এজন জোৱানৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে আৰু ইতিমধ্যে আমি জনাইছো জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে লাইলাপুৰত আহত আন 2 আৰক্ষী জোৱানক মঙলবাৰে উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা এয়াৰ এম্বুলেন্স যোগে গুৱাহাটীলৈ লৈ অনা হয় আহত আৰক্ষী জোৱান গোপেশ্বৰ সিনহা আৰু আশিষ কান্তি দাসক বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত এম্বুলেন্স যোগে পুনে পুনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় আহত জোৱান দুজনক আজি জিএমচিএইচলৈ অনা হ'ব নগেন মেছ নামৰ আন এজন জোৱানক ইতিমধ্যে প্ৰায় 50 জনৰো আৰক্ষী জোৱান আহত হৈছিল মিজো আৰক্ষীৰ বৰ্বৰ গুলীচালনাৰ ঘটনাৰ পিছত আৰু এই আহতসকলৰ ভিতৰত কেইবাজনৰ অৱস্থা সংকটজনক উন্নত চিকিৎসাৰ বাবে মঙলবাৰে দুজনক এয়াৰ এম্বুলেন্সেৰে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় সমান্তৰালকৈ আজি পুনৰ এজন আৰক্ষী জোৱানক জিএমচিএইচলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা হৈছে
ইফালে মিজোৰাম সংঘাতক লৈ উদ্বিগ্ন কেন্দ্ৰ আজি দিল্লীত কেন্দ্ৰীয় গৃহ সচিবৰ নেতৃত্বত উচ্চস্তৰীয় বৈঠক দিল্লীলৈ তলব কৰা হয় দুই ৰাজ্যৰ মুখ্য সচিবক দুই ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানকো তলব কৰা হয় দিল্লীলৈ আজি পুৱা 10:30 বজাত এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা 10:30 বজাত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব গৃহ সচিবৰ নেতৃত্বত এই বৈঠকখন অনুষ্ঠিত হ'ব দিল্লীলৈ তলব কৰা হয় দুইখন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক এই সীমা সমস্যা সন্দৰ্ভত আলোচনা কৰা হ'ব মিজোৰাম সীমান্তৰ লাইলাপুৰৰ ঘটনা সন্দৰ্ভত আলোচনা কৰিব এই ত্ৰিপাক্ষিক বৈঠকত এই উচ্চস্তৰীয় বৈঠকখন অনুষ্ঠিত হ'ব আৰু কিছু মুহূৰ্তৰ কেইটামান ক্ষণৰ পিছতে পুৱা 10:30 বজাত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকখন মিজোৰাম সীমা সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ৰ মন্তব্য সীমা নিৰ্ধাৰণ আৰু দুয়োপক্ষৰ দাবীৰ পৰা মিজোৰামৰ সীমা সমস্যাৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে অসমৰ কেৱল মিজোৰামৰ সৈতে নহয় নাগালেণ্ড মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ লগতো সীমা সংঘাত থকাৰ কথা স্বীকাৰ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভাত এই ভাষ্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহ আলোচনাৰ মেজলৈ অহাৰ পথ সুচল কৰে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰৰ সদায় প্ৰয়াস এনে সমস্যা আলোচনাৰ মাজেৰে শান্তিপূৰ্ণভাৱে সমাধা হওক আৰু ইতিমধ্যে আমি আপোনাক জনাইছো যে আজি 12 ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান জনা হৈছে মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে এই 12 ঘণ্টীয়া বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বৰাকৰ বিভিন্ন প্ৰান্তত হিয়া কাছাৰ হাইলাকান্দি কৰিমগঞ্জ তিনিখন জিলাৰ ঠায়ে ঠায়ে আংশিক প্ৰভাৱ পৰিলক্ষিত হোৱা আমি প্ৰত্যক্ষ কৰিছো টিভিৰ পৰ্দাত আমি দেখুৱাইছো সেই দৃশ্যাৱলী পুৱাৰে পৰা দোকান পোহাৰ সময় বন্ধ হৈ আছে ৰাজপথত যান বাহনৰ উপস্থিতি হেৰেঙা চলাচল হেৰেঙা পৰিলক্ষিত হৈছে আৰু এইখিনি মুহূৰ্তত আমি কৰিমগঞ্জৰ সাংবাদিক গৌৰীশ নন্দীৰ সৈতে সংযুক্ত হৈছো গৌৰীশ 12 ঘণ্টীয়া বৰাক বন্ধৰ প্ৰভাৱ কৰিমগঞ্জতো পৰিলক্ষিত হৈছে এই মুহূৰ্তত জানিব বিচাৰিছো পৰিৱেশ কেনেকুৱা কৰিমগঞ্জত হয় যোৱাকালি যি ঘটনা সংঘটিত হৈছে যোৱাকালি আৰু পৰহি যে নিজৰ দুৰ্বৃত্তৰ আক্ৰমণত অসম আৰক্ষীৰ 6জনকৈ জোৱান নিহত হৈছে আৰু ইয়াৰে প্ৰতিবাদত বৰাকত কেইবাটাও সংগঠনে 12 ঘণ্টীয়া বন্ধৰ ডাক দিছে আৰু এই 12 ঘণ্টীয়া বন্ধত কিন্তু কৰিমগঞ্জত ইমান এটা প্ৰভাৱ পৰা নাই কিয়নো যোৱাকালি আমি যিখিনি দেখিছিলোঁ যেন এফালে বন্ধৰ আহ্বান হৈছে ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলি আছিলে কিন্তু আৰু তাৰ বিপৰীতে কিন্তু বহু লোকে ইয়াৰ বিৰোধিতাও কৰিছিলে কিয়নো সকলৰ একে কথা যেন অসমৰ ইতিমধ্যে লছ হৈ গৈছে অসমৰ যথেষ্ট ক্ষতি হৈছে 6 গৰাকী আৰক্ষী কৰ্মী অসম আৰক্ষী নিহত হৈছে আৰু বহু আৰক্ষী আহত হৈছে ইয়াৰ পাছত এনে বন মাটি অসমৰ আৰু ক্ষতি কৰাটো সমুচীন নহয় এনেদৰে বহুতে বক্তব্য প্ৰকাশ কৰিছিলে যাৰ বাবে কিন্তু দেখা গৈছে যেন বৰাকত বন্ধৰ প্ৰভাৱ আছে কিন্তু কৰিমগঞ্জত যদি দেখা যায় কৰিমগঞ্জত ইমান এটা প্ৰভাৱ নাই আমি আংশিক প্ৰভাৱ বুলি ক'ব পাৰিব যদি কেমেৰা পাৰ্চনে দেখুৱাব যে ইয়াতে গাড়ী ঘোঁৰা কিন্তু চলি আছে যদিও ইমান এটা গাড়ী চলা নাই কিন্তু তথাপি বহু গাড়ী চলি আছে যে যাত্ৰীবাহী গাড়ী বা আন গাড়ী চলি আছে আৰু দোকান পোহাৰ কিন্তু ৰাইজে শংকিত হৈ আছে যেন খুলিব নে নুখুলে এনেদৰে এটা পৰিস্থিতি বিৰাজ কৰি আছে সকলোৱে আধা ছাটাৰ খুলি ৰাখিছে কোনোবাই পুৰা খুলি ৰাখিছে দোকান এনেদৰে পৰিস্থিতি বিৰাজ কৰি আছে আৰু যে অটো ৰিক্সা বা ৰিক্সা এইবিলাকৰ যে চলাচল এক হেৰেঙা দেখা গৈ আছে যদিও মানে চলি আছে কিন্তু কম চলি আছে দোকান পোহৰ যিবিলাক আমি দেখিছোঁ ইয়াতে আমি যদি দেখোঁ দোকান বহুতে ছাটাৰ আধা খোলা কৰি ৰাখিছে পুৰা সম্পূৰ্ণৰূপে খোলা নাই যেহেতু বন্ধৰ ঘোষণা কৰিছে আজিকালি যিটো এটা প্ৰভাৱ পৰে যেন বন্ধৰ ঘোষণা শুনাৰ লগে লগে বহুতে বন্ধ কৰিব লাগে কোনে মাতিছে কিয় মাতিছে এয়া দেখিবলৈ নাযায় গতিকে আমি যি দেখিছোঁ যেন আমি সম্পূৰ্ণৰূপে ক'ব পাৰোঁ যে ইয়াতে কৰিমগঞ্জত আংশিক প্ৰভাৱ পৰিছে এটা দোকান খোলা আছে ইয়াতে আমি যাবলৈ চেষ্টা কৰিম লোকজনৰ সৈতে কথা পাতিবলৈ দাদা যেহেতু বন্ধ শুনা গৈছে আপোনালোকে মানে কি ভাবে কেনেকৈ বন্ধৰ প্ৰভাৱ কিমান কৰিমগঞ্জত বন্ধৰ প্ৰভাৱ ইমানখিনি নাই কাৰণ আপোনালোকে চাইছে যোৱাকালি যে বিভিন্ন দল সংগঠন এই যে পৰহি যে ঘটনাটো হৈছে তাৰ ধিক্কাৰ জনাইছে আৰু বিভিন্ন ৰাষ্ট্ৰবাদী দল সংগঠনে অসম পুলিচৰ সমৰ্থনত আজি ব্লাড ডোনেশ্যন কৰিছে তেওঁলোকক সমবেদনা
জ্ঞাপন কৰিছে, কিন্তু বন্ধৰ সিমানখিনি প্ৰয়োজন আছে বুলি মই নামানো। কাৰণ এতিয়া আপোনালোকে দেখিছে যে কৰোণাৰ কাৰণত হাফ লকডাউন হৈ আছে, মানুহৰ বহু পৰিশ্ৰম বহুত কষ্ট কৰি পেলাই মানুহে চলি আছে, কিন্তু ইমান কঠিন সময়ত আজি বন্ধ থকা কোনো চলিউশ্যন নাই। কাৰণ বন্ধক আমি কিয় বন্ধ মানিম? অসমৰ মানুহ মৰিছে, অসমৰ পুলিচ মৰিছে, বন্ধ যদি কৰিবলৈ অসম মিজোৰাম সীমান্ত বন্ধ কৰিব লাগে, মই কিয় বন্ধ মানিম? মোৰ ৰাজ্যৰ মানুহ কিয় ক্ষতি হ'ব আৰু বন্ধ ডাকি পেলাই? হয়। আৰু গৰিশ নন্দী এই মুহূৰ্তত কৰিমগঞ্জৰ পৰা এই পৰিৱেশ আমাক দেখুৱাইছে। লগতে স্থানীয় লোকসকলে কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বন্ধক লৈ, যিহেতু আংশিক লকডাউন চলি আছে কৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে। গতিকে তেনেস্থলত বন্ধৰ প্ৰয়োজন নাই বুলি একাংশই মতামত পোষণ কৰিছে। কিন্তু কৰিমগঞ্জতো এনেদৰে আংশিক বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। ৰাজপথত যান বাহনৰ চলাচল তেনেই খেৰেঙা পৰিলক্ষিত হৈছে। দ্য মৰ্নিং শ্ব'ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। অসম মিজোৰাম সীমান্তৰ অশান্ত জৰ্জৰ অঞ্চলত উপস্থিত কংগ্ৰেছৰ এটা প্ৰতিনিধিৰ দল। সংঘৰ্ষস্থলী লাইলাপুৰত উপস্থিত হৈ প্ৰতিনিধিৰ দলটো APCCৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত লাইলাপুৰলৈ প্ৰতিনিধিৰ দলটো ৰাওনা হয়। দলটোত আছে কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থ, AICCৰ মহিলা গোটৰ সভানেত্ৰী সুস্মিতা দেৱ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু উপ দলপতি ৰকিবুল হুছেইন। আপোনালোকক বাধা দিছে, আপুনি বিধায়ক, জনাওক। এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ লাইলাপুৰত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে। হয় জয়ন্ত, এই মুহূৰ্তত কংগ্ৰেছৰ যিটো প্ৰতিনিধি দল, ইয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু গোটেই ভাৰতবৰ্ষৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, তেখেতসকল আহিছে, কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থ। আমার লগত কাটিগড়া সমষ্টির বিধায়কও আছে, আপনারা বাধা দিছে, অকমান জানাকচোন। আমাদেরকে দেখেন, আজকে আমাদের স্টেট প্রেসিডেন্ট আছে, রকিবুল দা আসছে এখানে, আমাদের কমলাক্ষ দা আছে, আমাদের এখানে আরও বিভিন্ন MLA উপস্থিত আছে। আমরা বাধা দিচ্ছে কি বলতে পারছি না আমরা সরকারকে, যে আসাম সরকার কীরকম আমাদের আমরা লাইলাপুর যাওয়ার জন্য আমরা এসেছি, আমরা টিম এসেছি, কিন্তু আমাকে এখানে বাধা দেওয়া হচ্ছে। কারণটা কি আমরা বুঝতে পারছি না। ঠিক আছে, এই মুহূর্তত আমি কার্যকরী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থ তেখেতৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকক বাধা দিছে ইয়াতে, অকণমান জনাওকচোন। হয়, আমি আমাৰ প্ৰদেশ কংগ্ৰেছৰ এটা টিম আমি আহিছিলোঁ, স্পটলৈ যাবলৈ আহিছিলোঁ, কিন্তু তাতে অহাৰ পিছতে তেওঁলোকে ক'লে যে আগতে আপোনালোকে যাব নোৱাৰিব। আমি সুধিলোঁ যে এই লাইলাপুৰত আমাৰ অসমৰ মানুহ আছে নে নাই? সিহঁতে ক'লে আছে। সিহঁতে যদি থাকিব পাৰে, আমি কিয় যাব নোৱাৰি? কালি পৰিমল শুক্লবৈদ্য গ'ল, চিফ মিনিষ্টাৰ গ'ল, আমি কিয় যাব নোৱাৰিম? মই ধৰিব পৰা নাই বস্তুটো। এইটো কাৰণে বাক বিতন্ত্ৰ চলি আছে, সিহঁতৰ লগত চাওঁ কি হয় বস্তুটো। ধন্যবাদ। এয়া আছিলে কাৰ্যকৰী সভাপতি তথা উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ। আমি আমাৰ কেমেৰা পাৰ্চন প্ৰভাস সিঙে দেখুৱাব যে এটা বিশাল কনভয় লৈ এই ধৰণে কংগ্ৰেছৰ নেতাসকল, বিশেষকৈ মই আকৌ এবাৰ নামকেইটা কৈছোঁ যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, ভাৰতবৰ্ষৰ কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ আৰু কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থ আৰু কাটিগড়া সমষ্টিৰ বিধায়ক, এই সকলোবোৰ তেখেতসকল আহিছে ইয়াতে। তেখেতসকলক বাধা দিছে, গোটেই কনভয়টোক এই তেওঁলোকৰ গাড়ীসমূহ বাধা দিছে, যাবলৈ দিয়া নাই। কিন্তু এই স্থানতে মন্ত্ৰী পীযুষ হাজৰিকা আহিছিলে আৰু পৰিমল শুক্লবৈদ্য আহিছিলে, কিন্তু শাসকীয় দলৰ মন্ত্ৰীসকলে আহিব পাৰিলে, কিন্তু বিৰোধী নেতাসকলক বাধা দিছে। গতিকে তেখেতসকলে এই ক্ষেত্ৰত প্ৰশ্ন কৰিছে যে আমাক কিয় বাধা দিয়া হ'ল। আৰু সেই তেনেকেই তেখেতসকলে প্ৰায় 200 মিটাৰমান এই ধলাই থানালৈকে তেখেতসকলে খোজকাঢ়িয়ে আহিছে আৰু আহি এতিয়াও জিলা প্ৰশাসনৰ লোকসকলৰ সৈতে তেখেতসকলে কথা পাতিছে। তেখেতসকলে যুক্তি দিছে যে যদি লাইলাপুৰখন যদি অসমৰে হয়, তাত যদি অসমীয়া লোকসকল আছে, তেনেহ'লে আমি অসমৰ নেতা হিচাপে আমি তালৈ কিয় যাব নোৱাৰোঁ। এই মুহূৰ্তত ৰকিবুল হুছেইন ডাঙৰীয়া আছে আৰু কথা পাতি আছে, ভূপেন বৰা ডাঙৰীয়া কথা পাতি আছে। আমি পোনপটীয়াকৈ তেখেতসকলে যি ধৰণে কথা পাতি আছে এই দৃশ্য আমি দেখুৱাইছোঁ। কেমেৰা পাৰ্চন প্ৰভাস সিঙে।
लेकिन क्यों जनता से नहीं मिलने दिया जा रहा? हालांकि उन्होंने कहा कि जनता पुलिस करेगी, हम ऐसा करेंगे। আৰু লাইলাপুৰৰ পৰা আমি আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ। আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন এইখিনি মুহূৰ্তত উপস্থিত আছে। বিপুল বৰ্মন, ইতিমধ্যে 5জনীয়া প্ৰতিনিধি দল যিহেতু তাত উপস্থিত হৈছে আৰু তেওঁলোকে কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সীমান্তত উপস্থিত হৈ, লাইলাপুৰত উপস্থিত হৈ, যিহেতু তেওঁলোকে অসমীয়াৰ লগত কথা পাতিবলৈ মন তেওঁলোকে প্ৰকাশ কৰিছে, কিন্তু এই মুহূৰ্তত আৰু অন্যান্য নেতাসকলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? এই মুহূৰ্তত ধলাই থানাৰ যিটো ধলাই পুলিচ ষ্টেচনৰ সন্মুখতে আছে কংগ্ৰেছৰ প্ৰতিনিধি দলটো। তেখেতসকলক ইয়াৰ পৰা আগবাঢ়ি যাবলৈ দিয়া হোৱা নাই। ইয়াত 200 মিটাৰ আগত তেখেতসকলক বাধা দি ৰাখিছিলে আৰু এই মুহূৰ্তত তেখেতসকলে সংবাদ মাধ্যমৰ লোকসকলক বিভিন্নজন নেতাই বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই আছে। তেখেতসকলে যুক্তি দিছিলে যে আমাক ইয়াৰ পৰা কিয় যাবলৈ দিয়া হোৱা নাই, কিন্তু বাইদেউ আপোনাৰ পৰা ল'ব বিচাৰিছে, আপোনাক যাবলৈ দিয়া হোৱা নাই, কি ক'ব? অ্যাডমিনিস্ট্রেশন আমাদের লাইলাপুর বাজার পর্যন্ত যেতে দিচ্ছে না। লাইলাপুর বাজার ইজ নট বর্ডার। আমরা লাইলাপুর বাজারে কেন যাচ্ছিলাম? আসামের মুখ্যমন্ত্রী বলেছে আসাম শুড বি ইউনাইটেড। সো ইফ সিএম ক্যান গো, Assam government ministers can go, then why CLP, ACLP leader can't go? Why PCC president can't go? We are united. Then you treat us equally, na? Why the rules are different? If it is a safety situation, then they should not have been allowed to go. और हम तो बॉर्डर में नहीं जा रहे थे ना, हम लालापुर बाजार में, लोग वहाँ डरे हुए हैं, इसलिए हम जा रहे थे. But they have stopped us now 5 kilometers from border. We do not want any conflict. We want peace. मैडम, आप इसमें एमएलए एमपी भी था ये कॉन्स्टिट्यूएंसी का, तो ये जो बॉर्डर डिस्प्यूट है ये कैसे कितना दिन से चल रहा है और इसमें आप क्या रिएक्शन दें? देखिए, कांग्रेस प्रेसिडेंट सोनिया गांधी जी का कल फोन आया मेरे पास, शायद 10টার সময় সকালে. She has appealed for peace. We want peace in Northeast, which Northeast Democratic Alliance has totally failed to maintain peace. Northeast Democratic Alliance सिर्फ चुनाव में वोट, आसाम, मिजोरम, मेघालय का वोट लेने के लिए नेडा बनाया है. नेडा has totally failed and the leader of NEDA is unfortunately the Chief Minister of Assam. থেংক ইউ. এয়া আছিলে ভাৰতবৰ্ষৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা প্ৰাক্তন সাংসদ শিলচৰ সমষ্টিৰ তেখেত সুস্মিতা দেৱ. আৰু দেখিছে যে এই মুহূৰ্তত ধলাই থানাৰ সন্মুখতে তেখেতসকল আছে. তেখেতসকলক ইয়াৰ পৰা আগবাঢ়ি যাবলৈ দিয়া নাই. ইয়াৰ পৰা আগবাঢ়ি গ'লে লাইলাপুৰ পাব. আমি এবাৰ আৰু কিছু নেতা আছে তেখেতসকলৰ সৈতে কথা পাতিব বিচাৰিছোঁ. বিপুল বৰ্মনে আমাক জনাইছে যে প্ৰায় 2 কিলোমিটাৰ নিলগত এই প্ৰতিনিধি দলটোক ৰখাই থোৱা হৈছে. তেওঁলোকক যাবলৈ এতিয়া অনুমতি প্ৰদান কৰা হোৱা নাই, কিন্তু তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে যে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লাইলাপুৰ যদি অসমৰে হয় তেতিয়াহ'লে তেওঁলোকক কিয় বাধা প্ৰদান কৰা হ'ল, এইখিনি কথা তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে. বিপুল, আমি পুনৰ সংযুক্ত হ'ম কিছু সময় পিছত আপোনাৰ সৈতে. দ্য মৰ্ণিং শ্ব'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি.